নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ ভিডিঅ'সমূহৰ যোগেদি পঞ্চম শ্ৰেণীৰ সংখ্যাৰ প্ৰক্ৰিয়া পাঠটো শিকিছা গতিকে আজি আমি নতুন ধাৰণা এটা ল'বলৈ আগবাঢ়িছোঁ তোমালোকে মনোযোগ দি চাবা তোমালোকে ইয়াত কিছুমান ছবি দেখিবলৈ পাইছা ছবিখিনি নিশ্চয় তোমালোকে আগত দেখিছাও গতিকে এই ছবিখিনিৰ বিষয়ে আজি আমি কথা পাতিম প্ৰথমতে আমি প্ৰথম ছবিখন চাওঁ ছবিখনত আমি কি দেখিছোঁ এটা বৰ্গাকৃতিৰ বস্তু দেখিছোঁ তোমালোকে ইতিমধ্যে বৰ্গ আয়ত ত্ৰিভুজ ইত্যাদি ধাৰণাবিলাক নিশ্চয় আগতেই শিকি আহিছা গতিকে আমি আজি চাম এনে ধৰণৰ আকৃতিবিলাক এই আকৃতিবিলাকৰ আমি কি দেখিছোঁ এনে ধৰণৰ আকৃতি মই এটা ইয়াত আঁকিছোঁ এই আকৃতিটোৰ কি দেখিছোঁ দিগ প্ৰস্থ সেইবিলাক আমি চিনি পাইছোঁ হয়নে ঠিক তেনেকুৱা আৰু এটা আকৃতি আমি তলত দেখিছোঁ সেই একে আকৃতিটোৱে আমি বহিত ওপৰত যেটো দেখিছোঁ তাৰে এটা ৰূপ হৈছে এইটো সাধাৰণতে আমি বস্তুবিলাকৰ এনে ধৰণৰ তিনিটা বস্তুবিলাক আমি যেতিয়া চকুৰে দেখোঁ এনে ধৰণৰ আকৃতিত আমি দেখিবলৈ পাওঁ আৰু বহিত যেতিয়া আমি আঁকো তাৰ আমি দুটা দিশ আঁকো দিগ আৰু প্ৰস্থ হয়নে বহিত আঁকোতে আমি তাৰ দিগ আৰু প্ৰস্থ আঁকো আৰু সাধাৰণতে দেখিবলৈ আমি তিনিটা তাৰ দিশ দেখোঁ দিগ প্ৰস্থ আৰু উচ্চতা হয়নে এতিয়া এনে ধৰণৰ আকৃতিবিলাকৰ কিছুমান নাম আছে আমি ইতিমধ্যে আমি গম পাইছোঁ বৰ্গ আয়ত ইত্যাদি সিহঁতৰ নাম আছেই তাৰ আগতে আকৃতিটো দেখিবলৈ দেখাত কোনকেইটা দিশ দেখিছোঁ তাৰ ওপৰত ভিত্তি কৰিও সিহঁতৰ কিছুমান নাম আছে যেনে যদিহে আমি আকৃতিটোৰ অকল দিগ আৰু প্ৰস্থহে দেখা পাইছোঁ তেতিয়া আকৃতিটো আমাৰ এটা নাম আছে সেইটোক আমি কি বুলি ক'ম দ্বিমাত্ৰিক আকৃতি বুলি ক'ম দ্বিমাত্ৰিক মানে তাৰ দুটা দিশহে আমি দেখিছোঁ দিগ আৰু প্ৰস্থ ধৰি ল'লোঁ এই আকৃতিটো মই আঁকিলোঁ ইয়াৰ আমি কি দেখিছোঁ দিগ আৰু প্ৰস্থ কিমান সেইটোহে গম পাইছোঁ আৰু কিছুমান বস্তু আছে যিবিলাকৰ আমি কি দেখিছোঁ দিগো দেখিছোঁ প্ৰস্থটোও দেখিছোঁ আৰু উচ্চতাও দেখিছোঁ তোমালোকে দ্বিতীয় ছবিখনলৈ মন কৰা তাত তোমালোকে সুন্দৰভাৱে তোমালোকক দেখুওৱা হৈছে তাত আমি কি দেখিছোঁ দিগ দেখিছোঁ প্ৰস্থটো দেখিছোঁ আৰু এইটো উচ্চতা হয়নে আকৌ এবাৰ দেখুৱাই দিছোঁ দিগ প্ৰস্থ আৰু উচ্চতা আমি সাধাৰণতে বস্তুবিলাক যেতিয়া আমি দেখোঁ বাস্তৱ জীৱনত তেতিয়া এনেধৰণৰ দেখোঁ হয়নে ধৰি ল'লোঁ কিবা বাকচ এটা আমাৰ ওচৰত যে লুডুৰ ডাইচটোৰ কথাকে ক'লোঁ সেইটো দেখিলেও আমি তাৰ সেই তিনিওটা দেখিবলৈ পাওঁ বা ইটা এচৰ পৰা যদি আমি চাওঁ তেতিয়াও আমি তাক তেনেকুৱা ধৰণৰ দেখিবলৈ পাওঁ দিগ প্ৰস্থ আৰু উচ্চতা গতিকে ইয়াত আমি কি দিশ দেখিছোঁ তাৰ দিগ দেখিছোঁ হয়নে প্ৰস্থ দেখিছোঁ আৰু কি দেখিছোঁ উচ্চতা দেখিছোঁ হয়নে এতিয়া যেতিয়া তাৰ আমি তিনিওটা দিশ এনেধৰণে দেখোঁ দিগ প্ৰস্থ আৰু উচ্চতা তাৰ এটা নাম জানো তাৰ এটা নাম আছে তাক কি বুলি কয় ত্ৰি মানে তিনি মাত্ৰিক ত্ৰিমাত্ৰিক আকৃতি বুলি কোৱা হয় এনেধৰণৰ আকৃতিবিলাকক গতিকে তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিকৰ বিষয়ে এতিয়া গম পালা এতিয়া আমি চাওঁ এনেধৰণৰ আকৃতিবিলাকৰ আমি কি দেখিবলৈ পাওঁ তল কিছুমানো থাকে এইবিলাক তল এখন হয়নে এইবিলাকক একোখনকৈ তল বুলি কয় আৰু কিছুমান তাৰ আমি কাষো দেখিবলৈ পাওঁ এইবিলাকক আমি কি বুলি ক'ম কাষ বুলি ক'ম হয়নে এইবিলাকক একোটা কাষ বুলি কয় এতিয়া এনেধৰণৰ আকৃতিবিলাকৰ তল থাকে কাষ থাকে ত্ৰিমাত্ৰিক আকৃতিবিলাকৰ হয়নে আৰু কি থাকে আৰু দুডাল কাষ এনেধৰণে লগ লাগি এইফালৰ পৰা এডাল কাষ আহিছে এইফালৰ পৰা এডাল কাষ আহিছে দুইডাল একেঠাইতে লগ লাগিছে তাতে এটা কিহৰ সৃষ্টি কৰিছে চুক হয়নে তাত কিহৰ সৃষ্টি কৰিছে চুকৰ সৃষ্টি কৰিছে তোমালোকে ভাল ধৰণে আকৃতিটো চালে ধৰিব পাৰিবা ইয়াৰ এইবিলাক হৈছে তল এইবিলাক কেনেকুৱা কি হৈছে তল আৰু এইকেইডাল হৈছে কি কাষ ইতিমধ্যে আমি আগৰ পাঠবিলাকত তোমালোকে হয়তো পাইছা কাষ তল চতুৰ্থ শ্ৰেণীত তোমালোকে এই বিষয়ে পাইছা মই পুনৰবাৰ তোমালোকক সোঁৱৰাইহে দিছোঁ গতিকে তল কাষ চুক এইবিলাকৰ বিষয়ে তোমালোকে ইতিমধ্যে গম পাইছা যেতিয়া এনেকুৱা দুটা কাষ লগালগি হয়হি তাতে এটা কিহৰ সৃষ্টি হয় চুক এনেধৰণৰ আকৃতিবিলাকৰ চুক আছে হয়নে চুক আছে গতিকে এইটো হৈছে আমাৰ এনেকুৱা গোটা বস্তু বা ত্ৰিমাত্ৰিক বস্তুৰ কাষ চুক তলৰ কথা তোমালোকক
ক'লোঁ। ইয়াৰ পিছত আমি চাওঁ বৃত্তটোলৈ মন কৰা তোমালোকে এই বৃত্তটোলৈ মন কৰা। ইয়াত আমি কি দেখিছোঁ বৃত্তটোৰ ইয়াত আমি চুক দেখা পোৱা নাই। আমি শিকি আহিছোঁ যে দুটা কাষ এনেধৰণে ক'ৰবাত লাগিলে সেইটো এটা কিহৰ সৃষ্টি হয় চুকৰ সৃষ্টি হয়। এই বৃত্তটোত তেনেকুৱা ধৰণৰ আমি চুক দেখিবলৈ পোৱা নাই আৰু তাৰ কাষো আমি নাই পোৱা। কিন্তু এনেধৰণৰ ঘূৰণীয়া বস্তুবিলাকৰ কি থাকে তল থাকে। এনেকুৱা ধৰণৰ ঘূৰণীয়া বস্তুবিলাকৰ আমি কি দেখা পাওঁ তল দেখিবলৈ পাওঁ আৰু সেইখনক আমি কি বুলি ক'ম বক্ৰতল বা ঘূৰণীয়া তল হয়নে। আৰু এনেকুৱা ধৰণৰ গোটা বস্তুবিলাকৰো তল থাকে। সেই তলবিলাকক আকৌ কি বুলি কওঁ আমি ঘূৰণীয়া বুলি ক'ম নেকি। সেইবিলাকৰ নাম হৈছে সমতল হয়নে। এই গোটা বস্তুটোৰ তল আছে আমি কেইবাখনো আগতে পাইছোঁ তোমালোকে দেখিছা। সেইবিলাকক কি বুলি কয় সমতল বুলি কয়। আৰু এনেকুৱা ধৰণৰ ঘূৰণীয়া বস্তুৰ তলখনক কি বুলি কোৱা হয় বক্ৰতল বুলি কোৱা হয়। তোমালোকে এই বিষয়েও ইতিমধ্যে শিকিছা। এতিয়া আমি এনেধৰণৰ চুঙা আকৃতিটো চাওঁ বা এইটো ছবিলৈ চালেও হ'ব। এইটো ছবিত আমি কি দেখিছোঁ বাৰু তোমালোকে অলপ চোৱাচোন। আমি কি দেখিছোঁ তাৰ এই ওপৰৰ মুখখন যে দেখিছোঁ আৰু তলফালেও এনেকুৱা ধৰণৰ এখন আছে। গতিকে এই দুখন হৈছে তাৰ কি এই দুটা কাষ হয়নে। এই দুটা কাষ এই চাইড কাষত যে এনেধৰণে এই ঘূৰণীয়াটো তাৰ কি হৈছে কাষ আৰু এইখন তাৰ হৈছে কি তল। এইখন হৈছে তল। এতিয়া ক'ব পাৰিবানে এইখন বক্ৰতল নে সমতল। হয় নিশ্চয় এই ঘূৰণীয়া বস্তু এনেকুৱা ধৰণৰ ঘূৰণীয়া বস্তুবিলাকৰ তলখন কি হয় বক্ৰতল হয় হয়নে। বক্ৰতল আমি বক্ৰতল বুলি ক'ব পাৰোঁ। আৰু এইটো হৈছে তাৰ কাষ। এইটো এটা কাষ আৰু এইটো এটা কাষ হয়নে। গতিকে এতিয়া তোমালোকে কাষ চুক সেইবিলাকৰ বিষয়ে শিকিলা। এতিয়া তোমালোকৰ কিতাপত থকা এটা এক্টিভিটিলৈ তোমালোকক লৈ যাওঁ। তোমালোকে এই এক্টিভিটিলৈ মন কৰা। ইয়াত তোমালোকক কৰিবলৈ কৈছে কিছুমান ছবি দিয়া আছে যিবিলাক ছবি ইতিমধ্যে আমি তোমালোকক দেখুৱাই আহিছোঁ। তেনেকুৱা ছবি কিছুমান দেখুৱাইছে। সেই ছবিবিলাকৰ কাষ কেইখন আছে চুক কেইটা আছে আমাক লিখিবলৈ কৈছে। এই ধৰণৰ ছবিত লিখিবলৈ কৈছে। এই চুঙাটোতো লিখিবলৈ কৈছে আৰু এই ঘূৰণীয়া বলটোতো লিখিবলৈ কৈছে। তোমালোকে ইতিমধ্যে শিকিছা গতিকে নিশ্চয় তোমালোকে পাৰিবা বুলি ভাবিছোঁ হয়নে। মই বাৰু এটা আকৌ দেখাই দিছোঁ। তোমালোকে এই ছবিখনলৈ আকৌ মন কৰা। এই ছবিখনত আমি কাষ কেইটা পাইছোঁ আমাক কাষ আৰু চুক ওলাবলৈ কৈছে ন। গতিকে এইবিলাক হৈছে তাৰ কাষ। তোমালোকে এইবোৰ হিচাপ কৰিবা বা তোমালোকে যদি লুডুৰ ডাইচ এটা লৈ লোৱা তেতিয়া তোমালোকৰ আৰু সুবিধা হ'ব। এই ছবিটোত কাষ কেইটা পাইছোঁ বাৰু আমি তোমালোকে এবাৰ গণনা কৰি তাত লিখিবা। ঠিক তেনেধৰণে চুক কেইটা পাম আমি এইটো এটা এইটো এটা এইটো এটা এইটো এটা এইফালে এটা আছে তাৰ বিপৰীত দিশত আৰু এটা আছে এনেকুৱাত হয়নে। ইফালে ইয়াত এটা আছে ইয়াত এটা আছে। গতিকে কেইটা হ'লগৈ 1 2 3 4 5 6 7 8টা তাৰ চুক পাইছোঁ হয়নে। ঠিক তেনেকৈ কাষকেইটা তোমালোকে উলিয়াই লিখিবা। ইয়াৰ পিছত এইকেইটা নিশ্চয় তোমালোকে পাৰিবা। এই ঘূৰণীয়া বলটোত কি থাকিব ঘূৰণীয়া বলটোত কাষ নাথাকে চুকো নাথাকে হয়নে। এনেধৰণৰ চুঙা আকৃতিবিলাকত কাষ কেইটা থাকিব কাষ ওপৰত এটা তলত এটা আৰু চুক আছেনে তাৰ নাই। আৰু এইখনৰ কাষ আছেনে নিশ্চয় আছে। এইবিলাক হৈছে তাৰ কাষ আৰু চুক কেইটা আমি এইটোত যেইটা পাইছিলোঁ ইয়াতো সেই ঠিক সিমানটাই হ'ব চুক। ইয়াৰো চুক সিমানটাই হ'ব। কাষকেইটা ইয়াৰ যেটা হ'ব ইয়াৰো সেইটাই হ'ব। তোমালোকে হিচাপ কৰি লিখিবা। এতিয়া ইয়াৰ পিছৰ এক্টিভিটিটো আমি চাওঁচোন। পিছৰ এক্টিভিটিটোলৈ যোৱাৰ আগতে তোমালোকক আকৌ মই ছবিখনলৈ লৈ আহিছোঁ। তাত ইতিমধ্যে আমি কাষবিলাক গম পালোঁ। সেই কাষবিলাকৰ আমি আৰু এটা নামেৰে জানো। সেইবিলাকক আৰু এটা নাম আছে। তাহাঁতক কি বুলি কোৱা হয় বাহু বুলি কোৱা হয়। সিহঁতক কি বুলি কোৱা হয় বাহু। আৰু এই তলবিলাক হয়তো বক্ৰতল হ'ব পাৰে নহ'লে সমতল। এই ছবিটোৰ ক্ষেত্ৰত হৈছে কি সমতল হয়নে। আৰু এই চুকবিলাক যে আমি পালোঁ এইফালৰ পৰা বাহু এটা আহিলে এইফালৰ পৰা এটা বাহু আহিলে দুইটা ইয়াতে লগ হ'ল সেইটো এটা চুকৰ উৎপন্ন হৈছে হয়নে তাত। আৰু সেই চুকটোৰো এটা নাম আছে। সেইটোৰ নাম কি শীৰ্ষ। সেইটোৰ নাম আমি কি দিছোঁ শীৰ্ষ বিন্দু। শীৰ্ষ বিন্দু বুলি তাক কোৱা হয়। গতিকে আজি তোমালোকে কি শিকিছা কাষ চুক তল
বক্ৰতল সমতল হয়নে বাহু শীৰ্ষবিন্দু ইত্যাদি কথাবোৰ শিকিছা এতিয়া তোমালোকৰ কিতাপত থকা আৰু এটা এক্টিভিটি আমি চাওঁ ইয়াৰ পিছত থকা কাৰ্যটো তোমালোকক দিছে তলৰ সমতলিক আকৃতিবোৰৰ বাহুবোৰ আৰু শীৰ্ষবিন্দুবোৰ চিহ্নিত কৰা এতিয়া সমতলিক আকৃতি মানে এই সমান এনেকুৱা ধৰণৰ আকৃতিবিলাকৰ কথা কৈছে এনেকৈ যেনেকৈ আমি ওপৰ ছবিকেইখনতো সমতলিক ক্ষেত্ৰ কিছুমান পাইছিলোঁ হয়নে গতিকে এতিয়া এই সমতলিক ক্ষেত্ৰবোৰ আমাক কি উলিয়াবলৈ কৈছে শীৰ্ষবিন্দু আমি ইতিমধ্যে গম পাইছোঁ যে দুটা বাহু য'তে এনেকৈ ধৰণে লগালগি হৈছেহি এইফালৰ পৰা এটা আহিছে এইটো আহিছে আৰু ইয়াতে এটা শীৰ্ষবিন্দুৰ সৃষ্টি কৰিছে হয়নে এইটো এটা শীৰ্ষবিন্দু এইটো এটা শীৰ্ষবিন্দু এইফালে এটা শীৰ্ষবিন্দু আৰু আমাক কি উলিয়াবলৈ কৈছে বাহু কোনবিলাক ইয়াৰ এই ছবিটোলৈ যদি চাওঁ এইবিলাক হৈছে তাৰ বাহু তোমালোকে কি কৰিবা কেনেকৈ লিখিবা ধৰি ললোঁ এইটো ছবি হয়নে এই ছবিটোৰ বাহুবিলাক তোমালোকে কেনেকৈ দেখুৱাবা এনেকৈ আঁচডাল টানিবা এইটো বাহু এনেকুৱা ধৰণে লিখি দিবা আৰু শীৰ্ষবিন্দু কোনটো এনেধৰণে কেইটা শীৰ্ষবিন্দু আছে তোমালোকে লিখি দিবা এই ছবিটোলৈ যদি আমি চাওঁ শীৰ্ষবিন্দু আমি কেইটা পাইছোঁ এটা দুটা তিনিটা আৰু বাহু কেইটা এটা দুটা তিনিটা হয়নে এনেধৰণে গোটেই ছবিকেইটাত তোমালোকে বাহু আৰু শীৰ্ষবিন্দু লিখিবা এতিয়া তোমালোকে পাই আহিছিলা যে কিছুমান বস্তুৰ আমি ইতিমধ্যে জানো যে বস্তুটোৰ কেনেকুৱা ধৰণৰ আৰু তাৰ নামটো কি কিন্তু এতিয়া আমি সিহঁতৰ নতুন নাম এটা শিকিছোঁ হয়নে এই চুকবিলাকৰ নাম যি ধৰণে আমি শীৰ্ষবিন্দু বুলি ক'লোঁ কাষটোৰ নাম বাহু বুলি ক'লোঁ ঠিক তেনেধৰণে এই বাহু দুটাই উৎপন্ন কৰা এই চুকটো বা শীৰ্ষবিন্দুটোক আমি আৰু এটা নাম আছে সেইটোক আমি কি বুলি ক'ম কোণ বুলি ক'ম হয়নে সেইটো আৰু এটা নাম দিছোঁ আমি সেইটো হৈছে কি কোণ গতিকে তোমালোকে এই কথাখিনি ভাল ধৰণে চাবা আৰু এক্টিভিটিকেইটা কৰিবলৈ যত্ন কৰিবা ইয়াৰ পিছৰ ভিডিঅ'টিত তোমালোকক মই শিকাম কোণ কেনেকুৱা ধৰণৰ আছে হয়নে কেনেকুৱা ধৰণৰ কোণ আছে আৰু কোণ আমি কোনবোৰ ঠাইত আমি কোণ দেখিবলৈ পাওঁ সেইবিলাকৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম গতিকে আজি তোমালোকে কি শিকিলা তল কাষ চুক হয়নে আৰু বাহু শীৰ্ষবিন্দু কোণ তেনেকুৱা ধৰণৰ কথা কিছুমান আমি শিকিলোঁ বক্ৰতল সমতল সেইবিলাকৰ বিষয়েও তোমালোকক চমুকৈ ক'বলৈ যত্ন কৰিলোঁ গতিকে তোমালোকে আজি এই এক্টিভিটি কেইটা কৰিবা তাৰপিছত আমি ইয়াৰ পিছৰ ভিডিঅ'টিত আমি কোণৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম